হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 9 বংশগতি আৰু ক্ৰম বিভাগৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি কেইটামান MCQ আলোচনা কৰিছোঁ। এই ভিডিঅ'টোত প্ৰশ্ন 1, তলৰ কোন প্ৰকাৰৰ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কাৰ্য বেলেগ বেলেগ? অপশন এ সমহস্ত, অপশন বি সমবৃত্তি, অপশন সি নিকটবর্তী, অপশন ডি অবশেষাঙ্গ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ সমসংস্থ। তলৰ কোনটো সমসংস্থ গঠনৰ উদাহৰণ? অপশন এ গাজৰ আৰু বিলাহী, অপশন বি আলু আৰু বেঙেনা, অপশন সি মূলা আৰু গাজৰ, অপশন ডি মূলা আৰু জাতিলাও। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি মূলা আৰু গাজৰ। সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল অপশন এ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, আলু আৰু গাহৰ শিপা, আমাৰ দাঁত আৰু হাতীৰ দাঁত, এই আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি এই আটাইবোৰ। তলৰ কোনটো বনৰীয়া কবিৰ বিবৰ্তনৰ উদাহৰণ? অপশন এ প্ৰাকৃতিক নিৰ্বাচন, অপশন বি কৃত্ৰিম নিৰ্বাচন, অপশন সি জিনীয় ফটোচ্যুত, অপশন ডি উৎপৰিবৰ্তন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি কৃত্ৰিম নিৰ্বাচন। ওখ মটৰ মাহৰ গছৰ লগত চাপৰ মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱা হ'ল। প্ৰথম প্ৰজন্মৰ গছবিলাক অপশন এ 3:1 অনুপাতৰ ওখ আৰু চাপৰ গছৰ হ'ব, অপশন বি 1:3 অনুপাতৰ চাপৰ আৰু ওখ গছৰ হ'ব, অপশন সি কেৱল ওখ হ'ব, অপশন ডি কেৱল চাপৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ 3:1 অনুপাতৰ ওখ আৰু চাপৰ গছৰ হ'ব। উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ হয় অপশন এ DNA যি প্ৰত্যক্ষভাৱে বৃদ্ধি হৰমোনৰ দ্বাৰা প্ৰভাৱিত, অপশন বি জিন যি প্ৰত্যক্ষভাৱে প্ৰটিনক নিয়ন্ত্ৰণ কৰে, অপশন সি জিনৰ দ্বাৰা চিহ্নিত কৰা উৎসেচকৰ প্ৰভাৱত বৃদ্ধি হৰমোন, অপশন ডি জিনৰ প্ৰভাৱত থকা বৃদ্ধি হৰমোন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি জিনৰ দ্বাৰা চিহ্নিত কৰা উৎসেচকৰ প্ৰভাৱত বৃদ্ধি হৰমোন। চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা প্ৰতি সন্ততিলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াক বোলা হয় অপশন এ প্ৰজাতিকৰণ, অপশন বি জিন, অপশন সি বংশগতি, অপশন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি বংশগতি। যদি এটা ঘূৰণীয়া সেউজীয়া মটৰ বীজ আৰু হতৰা হালধীয়া মটৰ বীজ সংকৰণ ঘটোৱা হয় তেন্তে প্ৰথম অপত্য জনুত সৃষ্টি হোৱা উদ্ভিদৰ বীজসমূহ হ'ব অপশন এ ঘূৰণীয়া আৰু হালধীয়া, অপশন বি ঘূৰণীয়া আৰু সেউজীয়া, অপশন সি হতৰা আৰু সেউজীয়া, অপশন ডি হতৰা আৰু হালধীয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ ঘূৰণীয়া আৰু হালধীয়া। জীৱৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য কিহৰ দ্বাৰা প্ৰভাৱিত হয়? অপশন এ কেৱল মাতৃৰ DNA, কেৱল পিতৃৰ DNA, অপশন সি মাতৃ আৰু পিতৃৰ উভয়ৰ DNA, অপশন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি মাতৃ আৰু পিতৃ উভয়ৰ DNA। তলত দিয়া বিকল্পবোৰৰ কোনটো আৰ্জিত চৰিত্ৰ? অপশন এ চকুৰ ৰং, অপশন বি ছালৰ ৰং, অপশন সি চুলিৰ গঠন, অপশন ডি দেহৰ আকাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন ডি দেহৰ আকাৰ। পৃথিৱীত জীৱৰ উৎপত্তি সম্পৰ্কে প্ৰমাণ কৰিবলৈ কৰা পৰীক্ষাত মিলাৰ আৰু ইউৰিয়া লোৱা গেছবোৰ হৈছে অপশন এ মিথেন, ইথেন, এমনিয়া, অপশন বি এমনিয়া, বিউটেন, হাইড্ৰজেন, অপশন সি এমনিয়া, মিথেন, হাইড্ৰজেন, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি এমনিয়া, মিথেন, হাইড্ৰজেন। সমবৃত্তিক অংগৰ এটা উদাহৰণ হ'ল অপশন এ মানুহৰ বাহু আৰু কুকুৰৰ আগঠেং, অপশন বি ভেকুলী আৰু জেঠীৰ অগ্ৰপদ, অপশন সি বাদুলি আৰু চৰাইৰ ডেউকা, অপশন ডি আলু আৰু গাহৰ শিপা। ইয়াৰ শুদ্ধ উত্তৰ অপশন চি বাদুলি আৰু চৰাইৰ ডেউকা। ঘূৰণীয়া বীজ থকা ওখ গছ আৰু হতৰা বীজ থকা চাপৰ গছৰ মাজত সংকৰণৰ ফলত হোৱা F1 জনুৰ গছবিলাকৰ চৰিত্ৰ হ'ব অপশন এ ওখ আৰু ঘূৰণীয়া, অপশন বি ওখ আৰু হতৰা বীজ, অপশন সি চাপৰ আৰু হতৰা বীজ, অপশন ডি চাপৰ আৰু ঘূৰণীয়া বীজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ওখ আৰু ঘূৰণীয়া। বিবৰ্ধন ঘটাৰ কাৰণ হ'ল DNA প্ৰতিলিপিকৰণৰ ত্ৰুটি, অপশন বি প্ৰাকৃতিক নিৰ্বাচন, অপশন সি জিনিয়াৰ ডাল, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ওপৰৰ এটাও নহয়।
স্বতন্ত্ৰভাৱে দুটা বেলেগ বেলেগ চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ, আকৃতি আৰু বীজৰ বৰণৰ বাবে অধ্যয়ন কৰা পৰীক্ষাত F2 জনৰ বিভিন্ন সংমিশ্ৰণৰ অনুপাত হ'ব অপশ্যন এ 1:3, অপশ্যন বি 1:1:1, অপশ্যন চি 9:3:3:1, অপশ্যন ডি 9:1:1:3। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 9:3:3:1। তলৰ কোনটো ব্ৰকলিৰ পূৰ্বপুৰুষ? অপশ্যন এ বন্ধাকবি, অপশ্যন বি ফুলকবি, অপশ্যন চি বনৰীয়া বন্ধাকবি, অপশ্যন ডি কালে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বনৰীয়া বন্ধাকবি। ক্ৰমোজম পিতৃ-মাতৃৰ পৰা বংশগত তথ্য পৰৱৰ্তী প্ৰজন্মলৈ লৈ যোৱা। প্ৰাণীকোষৰ নিউক্লিয়াছৰ ভিতৰত অৱস্থিত সূতাৰ দৰে গঠন। মানুহৰ প্ৰজনন কোষত সদায় জোৰ হিচাপে থাকে। কোষ বিভাজন প্ৰক্ৰিয়াৰ লগত জড়িত। অপশ্যন এ 1 আৰু 2, অপশ্যন বি 3 আৰু 4, অপশ্যন চি 1, 2 আৰু 4, অপশ্যন ডি 1 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1 আৰু 4। অৰ্থাৎ পিতৃ-মাতৃৰ পৰা বংশগত তথ্য পৰৱৰ্তী প্ৰজন্মলৈ লৈ যোৱা। আৰু 4 নম্বৰ হৈছে কোষ বিভাজন প্ৰক্ৰিয়াৰ লগত জড়িত। দুটা মটৰ গছৰ মাজত সংকৰণ ঘটিলে 50% ওখ আৰু 50% চাপৰ মটৰৰ গছ উৎপন্ন হয়। পিতৃ-মাতৃৰ মটৰৰ গছৰ জিনীয় সংমিশ্ৰণ হ'ব অপশ্যন এ কেপিটেল টি স্মল টি আৰু কেপিটেল টি স্মল টি, অপশ্যন বি কেপিটেল টি আৰু কেপিটেল টি স্মল টি, অপশ্যন চি কেপিটেল টি স্মল টি আৰু স্মল টি, অপশ্যন ডি কেপিটেল টি আৰু স্মল টি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কেপিটেল টি আৰু স্মল টি। তলৰ কোনটো এজৰ সমবৃত্তিক অংগ? অপশ্যন এ ভেকুলী আৰু চৰাইৰ আগঠেং, অপশ্যন বি কলচী উদ্ভিদ আৰু আলুৰ পাত, অপশ্যন চি শহাপহু আৰু জেঠীৰ আগঠেং, অপশ্যন ডি পাৰ আৰু বাদুলিৰ ডেউকা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পাৰ আৰু বাদুলিৰ ডেউকা। জীৱৰ অংগৰ উৎপত্তি বেলেগ বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ হ'ল অপশ্যন এ সমসংস্থ, অপশ্যন বি সমবৃত্তি, অপশ্যন চি নিকটৱৰ্তী, অপশ্যন ডি অৱশেষাংগ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সমবৃত্তি। তলৰ কোনকেইটা কাৰকে প্ৰজাতি গঠনত ভূমিকা লয়? 1 নম্বৰ প্ৰাকৃতিক নিৰ্বাচন, 2 নম্বৰ জিনীয়ডাল, 3 নম্বৰ অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ, 4 নম্বৰ খাদ্যৰ প্ৰভাৱ। ইয়াৰ অপশ্যন এ কেৱল 3 নম্বৰ, অপশ্যন বি কেৱল 2 নম্বৰ, অপশ্যন চি 1 আৰু 2, অপশ্যন ডি আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1 আৰু 2 নম্বৰ, জিনীয়ডাল আৰু প্ৰাকৃতিক নিৰ্বাচন। তলৰ কোনটো উক্তি শুদ্ধ নহয়? অপশ্যন এ প্ৰতিটো হৰম'নৰ বাবে এটা জিন থাকে, অপশ্যন বি প্ৰতিটো প্ৰটিনৰ বাবে এটা জিন থাকে, অপশ্যন চি প্ৰতিটো উৎসেচক উৎপন্নৰ বাবে এটা জিন থাকে, অপশ্যন ডি চৰ্বিৰ প্ৰতিটো অণুৰ বাবে এটা জিন থাকে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চৰ্বিৰ প্ৰতিটো অণুৰ বাবে এটা জিন থাকে। এটা ওখ গছ আৰু এটা চাপৰ মটৰ গছৰ মাজত সংকৰণৰ ফলত সকলোবোৰ অপত্য উদ্ভিদ ওখ হয় কাৰণ অপশ্যন এ ওখ হোৱাটো প্ৰভাৱী চৰিত্ৰ, অপশ্যন বি চাপৰ হোৱাটো প্ৰভাৱী চৰিত্ৰ, অপশ্যন চি ওখ হোৱাটো অপ্ৰভাৱী চৰিত্ৰ, অপশ্যন ডি মটৰ গছৰ উচ্চতা জিন কেপিটেল টি বা স্মল টিৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ওখ হোৱাটো প্ৰভাৱী চৰিত্ৰ। জিনীয় প্ৰকাৰ কেপিটেল টি স্মল টি প্ৰতিনিধিত্ব কৰে এটা ওখ গছ আৰু এটা চাপৰ গছ, অপশ্যন বি চাপৰ গছ, অপশ্যন চি ওখ গছ, অপশ্যন ডি কঠিন বীজৰ আৱৰণ থকা গছ। ইয়াৰ শুদ্ধ উত্তৰ ওখ গছ। কেপিটেল টি স্মল টিয়ে ওখ গছ প্ৰতিনিধিত্ব কৰে। জীৱাশ্ম এটাৰ বয়স নিৰ্ধাৰণ কৰা পদ্ধতি অপশ্যন এ আপেক্ষিক পদ্ধতিৰ জৰিয়তে, অপশ্যন বি জীৱাশ্মত পোৱা একে মৌলৰ সমস্থানিকৰ অনুপাতৰ দ্বাৰা, অপশ্যন চি এ আৰু বি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এ আৰু বি, আপেক্ষিক পদ্ধতিৰ জৰিয়তে আৰু জীৱাশ্মত পোৱা একে মৌলৰ সমস্থানিকৰ অনুপাতৰ দ্বাৰা। পুৰুষ মানুহৰ দেহত সকলোবোৰ ক্ৰমোজম সম্পূৰ্ণভাৱে জোৰ হিচাপে থাকে কিন্তু এটা জোৰ নিমিলে, সেইটো হ'ল 1 নম্বৰ দীঘল ক্ৰমোজম, 2 নম্বৰ সৰু ক্ৰমোজম, 3 নম্বৰ Y ক্ৰমোজম, 4 নম্বৰ X ক্ৰমোজম। অপশ্যন এ
1 আৰু 2, অপশ্যন বি কেৱল 3, অপশ্যন চি 3 and 4, অপশ্যন ডি 2 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 3 আৰু 4, Y ক্ৰমোজম আৰু X ক্ৰমোজম। মানুহৰ যোজন কোষত থকা লিংগ ক্ৰমোজমৰ সংখ্যা অপশ্যন এ এজোৰ, অপশ্যন বি 2 অপশ্যন চি 3, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এজোৰ। ক্ৰমবিকাশৰ তত্ত্ব অনুসৰি নতুন প্ৰজাতিৰ সৃষ্টি হোৱাৰ কাৰণ অপশ্যন এ প্ৰকৃতিৰ দ্বাৰা হঠাৎ সৃষ্টি, অপশ্যন বি কেইবাটাও প্ৰজন্মত সঞ্চয় হোৱা ভিন্নতা, অপশ্যন চি অযৌন প্ৰজনন সময়ত সৃষ্টি হোৱা ক্লোন, অপশ্যন ডি এঠাইৰ পৰা আন ঠাইলৈ জীৱৰ গতি, অপশ্যন বি কেইবাটাও প্ৰজন্মত সঞ্চয় হোৱা ভিন্নতা। তলৰ কোনটো চৰিত্ৰ আৰ্জিত কিন্তু বংশানুক্ৰমিক নহয়? অপশ্যন এ চকুল বৰণ, অপশ্যন বি ছালৰ ৰং, অপশ্যন চি শৰীৰৰ আকাৰ, অপশ্যন ডি চুলিৰ আকৃতি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি শৰীৰৰ আকাৰ। তলৰ কোনটো বিবৰ্ধনৰ ঘটাৰ কাৰণ নহয়? অপশ্যন এ উৎপৰিবৰ্তন, অপশ্যন বি জিনীয় পথচ্যুত, অপশ্যন চি প্ৰব্ৰজন, অপশ্যন ডি অন্তঃপ্ৰজনন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অন্তঃপ্ৰজনন। মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে মটৰ মাহৰ গছ নিৰ্বাচন কৰাৰ কাৰণসমূহ হ'ল: 1 নম্বৰ ইহঁতৰ জীৱন চক্ৰ উচুটি, 2 নম্বৰ মটৰ গছৰ ফুল উভয়লিংগী, 3 নম্বৰ ইহঁতৰ স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ সহজেই কৰিব পাৰি, 4 নম্বৰ ইহঁতৰ বিপৰীতধৰ্মী চৰিত্ৰসমূহ সহজেই নিৰ্ধাৰণ কৰিব পাৰি। তো অপশ্যন এ 1 আৰু 2, অপশ্যন বি 2 আৰু 3, অপশ্যন চি 1, 2 আৰু 4, অপশ্যন ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ওপৰৰ আটাইবোৰ। তলৰ কোনটো মেণ্ডেলৰ বংশগতি সূত্ৰ নহয়? অপশ্যন এ প্ৰাকৃতিক নিৰ্বাচন, অপশ্যন বি প্ৰভাৱিতা সূত্ৰ, অপশ্যন চি পৃথকীকৰণ সূত্ৰ, অপশ্যন ডি স্বতন্ত্ৰ বিন্যাস সূত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰাকৃতিক নিৰ্বাচন। এটা কোষত প্ৰটিন তৈয়াৰ কৰাৰ বাবে কোনে তথ্য যোগান ধৰে? অপশ্যন এ DNA, অপশ্যন বি RNA, অপশ্যন চি DNA আৰু RNA উভয়ে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ DNA। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।